আমাৰ ৰঙালী বিহুক আদৰিবৰ কাৰণে আমাৰ গাঁৱৰ সকলো মহিলাবিলাকে বৰ্তমান বোৱা কটাত ব্যস্ত হৈ আছে। কাৰণ আমাৰ ৰঙালী বিহুটো অতিকৈ হেঁপাহৰ। কাৰণ আমি ৰং মানেই আনন্দ। সেইকাৰণে আমি এই ৰঙালী বিহুটোক আদৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ আছো। বোৱা কটা, পিঠা পনা বনোৱা, নৃত্য আখৰা সকলো কামতে আমাৰ গাঁৱৰ বোৱাৰী ছোৱালী সকলোৱে বৰ্তমান ব্যস্ত আছে। আমি এই গামোচাবিলাক যে আমাৰ এইটো আজি নহয়, আমাৰ ককা আইতা আজো ককা এই দিনৰ পৰা এইটো পৰম্পৰা চলি আছে। কাৰণ বিহুৱান এখন বহুত সন্মান আৰু এই বিহুৱানখন আমাৰ বিহুৰ দিনাখন সৰুৱে ডাঙৰক সন্মান হিচাপে বা মৰম সৰু ল'ৰা ছোৱালীবিলাকক মৰমত এই বিহুৱানখন দিয়া হয়। সেইকাৰণে আমি এই বৰ্তমান আমাৰ গাঁৱৰ বোৱাৰী জীয়ৰী সকলোবিলাক বোৱা কটাত ব্যস্ত হৈ আছে। আমাৰ ঘৰৰ প্ৰত্যেকৰে ঘৰে ঘৰে একোখনকৈ তাঁতশাল আছে আৰু এই তাঁতশালত গামোচা এই বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ আছে। আমাৰ ৰঙালী বিহুক আদৰিবৰ কাৰণে আমাৰ গাঁৱৰ সকলো মহিলাবিলাকে বৰ্তমান বোৱা কটাত ব্যস্ত হৈ আছে। কাৰণ আমাৰ ৰঙালী বিহুটো অতিকৈ হেঁপাহৰ। কাৰণ আমি ৰং মানেই আনন্দ। সেইকাৰণে আমি এই ৰঙালী বিহুটোক আদৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ আছো। বোৱা কটা, পিঠা পনা বনোৱা, নৃত্য আখৰা সকলো কামতে আমাৰ গাঁৱৰ বোৱাৰী ছোৱালী সকলোৱে বৰ্তমান ব্যস্ত আছে। আমি এই গামোচাবিলাক যে আমাৰ এইটো আজি নহয়, আমাৰ ককা আইতা আজো ককা এই দিনৰ পৰা এইটো পৰম্পৰা চলি আছে। কাৰণ বিহুৱান এখন বহুত সন্মান আৰু এই বিহুৱানখন আমাৰ বিহুৰ দিনাখন সৰুৱে ডাঙৰক সন্মান হিচাপে বা মৰম সৰু ল'ৰা ছোৱালীবিলাকক মৰমত এই বিহুৱানখন দিয়া হয়। সেইকাৰণে আমি এই বৰ্তমান আমাৰ গাঁৱৰ বোৱাৰী জীয়ৰী সকলোবিলাক বোৱা কটাত ব্যস্ত হৈ আছে। আমাৰ ঘৰৰ প্ৰত্যেকৰে ঘৰে ঘৰে একোখনকৈ তাঁতশাল আছে আৰু এই তাঁতশালত গামোচা এই বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ আছে। আমাৰ ৰঙালী বিহুক আদৰিবৰ কাৰণে আমাৰ গাঁৱৰ সকলো মহিলাবিলাকে বৰ্তমান বোৱা কটাত ব্যস্ত হৈ আছে। কাৰণ আমাৰ ৰঙালী বিহুটো অতিকৈ হেঁপাহৰ। কাৰণ আমি ৰং মানেই আনন্দ। সেইকাৰণে আমি এই ৰঙালী বিহুটোক আদৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ আছো। বোৱা কটা, পিঠা পনা বনোৱা, নৃত্য আখৰা সকলো কামতে আমাৰ গাঁৱৰ বোৱাৰী ছোৱালী সকলোৱে বৰ্তমান ব্যস্ত আছে। আমি এই গামোচাবিলাক যে আমাৰ এইটো আজি নহয়, আমাৰ ককা আইতা আজো ককা এই দিনৰ পৰা এইটো পৰম্পৰা চলি আছে। কাৰণ বিহুৱান এখন বহুত সন্মান আৰু এই বিহুৱানখন আমাৰ বিহুৰ দিনাখন সৰুৱে ডাঙৰক সন্মান হিচাপে বা মৰম সৰু ল'ৰা ছোৱালীবিলাকক মৰমত এই বিহুৱানখন দিয়া হয়। সেইকাৰণে আমি এই বৰ্তমান আমাৰ গাঁৱৰ বোৱাৰী জীয়ৰী সকলোবিলাক বোৱা কটাত ব্যস্ত হৈ আছে। আমাৰ ঘৰৰ প্ৰত্যেকৰে ঘৰে ঘৰে একোখনকৈ তাঁতশাল আছে আৰু এই তাঁতশালত গামোচা এই বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ আছে।